হয়, স্বৰ্গদেউ গদাধৰ সিংহ বিজড়িত স্মৃতি বিজড়িত এয়া হ'লগৈ কাজিৰঙা হাতীপথাৰ মন্দিৰ। মই অন্তৰ্ভাগৰ অকণমান দৃশ্য দেখুৱাইছোঁ। আজি যিহেতু গণেশ চতুৰ্থী, বিভিন্নগৰাকী লোক উপস্থিত আছে, ভক্তগণ উপস্থিত আছে আৰু তেওঁসকলে এনেকৈ আচলতে শ্ৰদ্ধা জনাইছে। আটাইতকৈ ডাঙৰ কথাটো হ'লগৈ আমি যিটো কথা ক'বলৈ গৈ আছোঁ সেয়া হ'লগৈ যে এই যি হাতীৰ মূৰ্তি আছে, গণেশৰ মূৰ্তি আছে, এই গণেশৰ মূৰ্তি সম্পূৰ্ণ শিলেৰে, জনবিশ্বাস মতে মাটিৰ তলৰ পৰা নিজে নিজে উঠিছিলে আৰু ক্ৰমাৎ ডাঙৰ হৈ এই অৱস্থা পাইছে। আৰু আমি ভক্তগণক দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ এই মন্দিৰ ভাগ আমি দেখুৱাই আছোঁ। এয়া হ'লগৈ জীৱন্ত বুলি কোৱা হয় এই গণেশৰ মূৰ্তি। আৰু আমি ভক্তগণৰ সৈতে কথা পাতিম, তেওঁসকলে তেওঁলোকৰ কি কি আশা লৈ আহিছে বা মনৰ কামনা লৈ আহিছে সেই সন্দৰ্ভত কথা পাতিম। এগৰাকী কি আছে? ভাল লাগিছে আজি ইয়ালৈ আহি। বহুত পুৰণা মন্দিৰ হয়, ইয়াত আমি আগৰ পৰাই আহোঁ, সৰুৰ পৰাই আহিছোঁ আৰু বহুত নম্বৰত আহিবলৈ খুব ভাল লাগিছে। হয়, আমি বৰ্তমানত খুব ভাল লাগিছে, পুৰণা মন্দিৰ যিহেতু। আৰু আমি মন্দিৰত বিভিন্নগৰাকী লোক বিভিন্ন সময়ত উপস্থিত হয় আৰু ইয়াত জীৱন্ত মন্দিৰ বুলি কোৱা হয়। আচলতে মনৰ কামনা পূৰ্ণ হয় বুলি কোৱা হয় আৰু বহুতে ইয়াৰ ফল পাইছে বুলি কোৱা হয়। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য এই মুহূৰ্তত। আৰু গণেশ চতুৰ্থী উপলক্ষে আজি বিভিন্ন ভক্তগণৰ উপস্থিতি। আইতা, আপুনি সেৱা কৰিলে? কৰিলোঁ। আগতে আহিছেনে ইয়ালৈ? আগতে বহুত দিনত আহিছিলোঁ। বহুত দিনতে আহিছিলে আৰু আজি আহিছে? আজি আইতাইও সেৱা কৰিছে। আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য। এগৰাকী লোক আছে, এইমাত্ৰ ওলাই অহা দেখা পালোঁ এই মন্দিৰ ভাগ। কি ক'ত বিচৰা হৈছে, কেনেকুৱা ইয়াৰ মাহাত্ম্যটো কেনেকুৱা? আচলতে আমি প্ৰতি বছৰে এই মন্দিৰ ভাগত আমি সেৱা আগবঢ়াওঁ আৰু যিমান দূৰ মানে আমি জানো যে গদাধৰ সিংহৰ দিনৰ পৰাই মন্দিৰ ভাগ প্ৰতিষ্ঠিত। গতিকে মন্দিৰ ভাগলৈ আহিলে সকলো ভক্তৰে মনোকামনা পূৰ হয়। সেইবাবে আমি প্ৰতি বছৰে আহি সেৱা আগবঢ়াওঁ গতিকে যাতে মানে, আৰু লগতে গোটেই পৃথিৱীৰ সকলো আমাৰ অসমবাসীৰ সকলোৱে যাতে ভালদৰে থাকে। হয়, সুস্থ ভালেৰে থাকিব লাগিব। কাৰণ অসমবাসীৰ বিভিন্ন অভিযোগ আছে, বিভিন্ন কথা আছে। সিদিনা নাও দুৰ্ঘটনাত সমস্ত পৰিৱেশটোৱে এক দুখ লগা কৰি তুলিলে। তাৰ মাজতে এইসকল আজি গণেশ চতুৰ্থীৰ দিনাখন আহিছে। মই উদ্যোক্তাসকল আছে, কি ক'ব দাদা? হয়, এইটো আমি প্ৰত্যেক বছৰে আমি গণেশ চতুৰ্থী ইয়াত অনুষ্ঠিত হৈ আছোঁ। কিন্তু বৰ্তমান যিটো মহামাৰী সংক্ৰান্তত আমাৰ বহুতো মানে দৰ্শনাৰ্থী তথা ভক্তসকলৰ অহা অলপ কমিছে। তথাপি যিটো আমি ইয়াৰ পৰা পূৰ্বপুৰুষৰ যিটো বিশ্বাস ইয়াত পাইছোঁ আমাৰ এই মন্দিৰখনৰ পৰা, বহুত ৰাইজে এতিয়া সমাগম হয়। এতিয়াও মানে এই কৰোণাৰ মহামাৰীৰ পৰা বহুতখিনি কমিছে। তথাপি এতিয়া ৰাতিপুৱা 6টা বজাৰ পৰা যিটো আমি দেখিছোঁ, আজি বহুত ৰাইজ এতিয়া সমাগম হৈছে আৰু আমি প্ৰত্যেক বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ এইটো আমাৰ গণেশ চতুৰ্থীটো। এইটো যিহেতু কাজিৰঙাৰ পিকনিক স্পটত আছে হাতীপথাৰত, পিকনিকৰ সময়তো মানুহ আহে চাগে? হয়, পিকনিকৰ সময়তো মানুহ আহে। তাকে ইয়াত আমি নতুনকৈ এতিয়া, কাৰণ এইখন বহুত পুৰণি মানে মন্দিৰ, ইয়াত কিন্তু ইয়াত বিশেষকৈ ইয়াত মানে উদ্যোগ মানে কমিটি মানে যিটো এই মন্দিৰখন মানে উন্নয়ন কৰিব লাগে, এইটো বৰ্তমান আমি চিন্তাধাৰা কৰি আছোঁ। যাতে ইয়াত পিকনিক স্পটৰ সময়ত যাতে পিকনিকসকলে আহি ইয়াত মানে মন্দিৰটো দৰ্শন কৰিব পাৰে, সেইখিনি আমি বৰ্তমান ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰকো অনুৰোধ কৰিছোঁ। আৰু অতি সোনকালে আমি জীৱন্ত মন্দিৰ বুলি কোৱা হয়। হয়, এইটো জীৱন্ত মন্দিৰ, কাৰণ বহুতেই এইখিনি প্ৰমাণো পাইছে আৰু বহুতৰ আমি মানে প্ৰমাণ পাইছে এইখিনি, সেইখিনি ৰাইজসকলে ইয়াত উপভোগ হয়। ধন্যবাদ জনাইছোঁ। এয়া আছিল উদ্যোক্তা আৰু কাজিৰঙাৰ হাতীপাথৰৰ এই মন্দিৰ, হাতীপাথৰ বুলি কোৱা হয়। আৰু এই মন্দিৰৰ যিহেতু হাতীৰ যি মূৰ্তি, সেয়া পাথৰেৰে, শিলেৰে তৈয়াৰী বুলি কোৱা হয়। মাটিৰ তলৰ পৰা উঠি আহিছে বুলি কয়, বহুতে বিশ্বাস কৰে। যাৰ কাৰণে এই এলেকাটোৰ নামো হাতীপাথৰ বুলি কোৱা হয়। আৰু এই মন্দিৰ ভাগত পূজা অৰ্চনা কৰিলে, বিশেষকৈ গণেশ চতুৰ্থীত পূজা অৰ্চনা কৰিলে মানুহৰ মনৰ যিবোৰ হেঁপাহ আছে সেই হেঁপাহবোৰ পূৰ হয় বুলি কয়। আমি কাজিৰঙাৰ এই ভক্তগণৰ উপস্থিতিত এই মন্দিৰ ভাগৰ পৰা দেখুৱালোঁ সমগ্ৰ দৃশ্য।